নমস্কাৰ ইছান নিউজলৈ স্বাগতম কৰিমগঞ্জৰ বদৰপুৰত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ সিগাৰেট আৰু জব্দকৃত সিগাৰেটৰ মূল্য প্ৰায় 20 লাখৰো অধিক বুলি জানিব পৰা গৈছে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথৰ নেতৃত্বত চলিছিল এই অভিযান আৰু কৰিমগঞ্জৰ বদৰপুৰত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ সিগাৰেট এই জব্দকৃত সিগাৰেটৰ মূল্য 20 লাখৰো অধিক বুলি জানিব পৰা গৈছে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথৰ নেতৃত্বত এই অভিযান চলিছিল সিগাৰেটৰ লগত জব্দ কৰা হৈছে এখন বাহন আৰু দীৰ্ঘদিনে এটা চক্ৰই চোৰাং সিগাৰেটৰ বেহা চলোৱাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে আৰু আজি বদৰপুৰত আৰক্ষীয়ে এই চোৰাং সিগাৰেটখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় কৰিমগঞ্জৰ বদৰপুৰত এই বাৰ্মিজ সিগাৰেটখিনি জব্দ কৰিছে আৰক্ষীয়ে আৰু এই জব্দকৃত সিগাৰেটখিনিৰ মূল্য 20 লক্ষাধিক হ'ব বুলি অনুমান কৰা গৈছে আনহাতে বদৰপুৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথৰ নেতৃত্বত এই অভিযান চলিছিল আৰু এই অভিযানত সিগাৰেটৰ লগতে জব্দ কৰা হৈছে এখন বাহন আৰু দীৰ্ঘদিনে এটা চোৰাং চক্ৰই বাৰ্মিজ সিগাৰেটৰ বেহা চলাই থকাৰ খবৰ লাভ কৰিছিল আৰু সেই খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল ইয়াতে কোনাপাৰা বুলি কয় এইটো জেগাটো এই হুছেইন আহমেদৰ এই গোডাউনটো যিটো গোডাউন আছে এই গোডাউনটোৰ পৰা টোটেল 13,170 পেকেটছ অফ cigarettes, যিখিনি cigarettes আমি সাসপেক্ট কৰিছোঁ এইটো ম্যানমাৰৰ পৰা এইটো স্মাগল কৰিলে আনিছে টোটেল আমাৰ 2,63,400 ষ্টিক্স এইখিনি স্মাগলড হয় প্ৰডাক্ট এই গোডাউনৰ পৰা আমি এই ট্ৰাংক 4টা ট্ৰাংক বাকী যিখিনি কাৰ্টুনত পোৱা অৱস্থাত আমি চিজ কৰিলোঁ এপ্ৰক্স কিমান টকাৰ হ'ব এইটো যিটো আমাৰ এইটো মাৰ্কেট ভেলু আছে এই মাৰ্কেটত আই মিন 25 লাখৰ ওপৰত এইটো মাৰ্কেট ভেলু এইটো কেতিয়া গোডাউনত যিটো আমি পাইছোঁ এতিয়া বাকী আমাৰ এতিয়া তদন্ত প্ৰক্ৰিয়াটো আমাৰ এতিয়া ষ্টাৰ্ট হৈছেহে মাত্ৰ গতিকে এইটো এই স্মাগলিংটো কোন কোন জড়িত হৈ আছে এই মানুহখিনিক আমি উলিয়াই বাকী আমাৰ যিখিনি লিগেল একশ্যনছ আছে সেইখিনি আমি ৰিচিভ কৰিবলৈ আমি স্যাৰ পাৰ পেকেটৰ দাম কিমান হ'ব পাৰ পেকেটত আপোনালোকে কৈছোঁ আমাৰ যিটো ষ্টিক্স আবাউট 2,63,400 পাৰ ষ্টিক যদি আপুনি 10 ৰুপিজ কৰি ধৰে সেইটো আমাৰ মোৰ দেন 20 লাখ ৰুপিজ মাৰ্কেটিং তো এইটো আমাৰ বহুদিনৰ পৰা এইটো ৰমৰমীয়া এটা ব্যৱসায় চলাই আছিলে এটা কুচক্ৰই প্ৰসাদু ব্যৱসায়ী চক্ৰ এটা এই বিজনেছটো কলা ব্যৱসায়টো চলাই আহিছিলে আৰু এই ইনফৰ্মেশ্যনটো আছিলে আমিও চ'ৰ্চ এনগেজ কৰি ৰাখিছিলোঁ আৰু আজি এইটো আমি উদ্ধাৰ কৰিলোঁ আৰু এইটো আপোনালোকৰ চেনেলৰ জৰিয়তে চেনেলবোৰৰ জৰিয়তে মই এই যিখিনি স্মাগলিঙৰ লগত টবেটো হওক ড্ৰাগছেই হওক এইবিলাকৰ লগত যিবিলাক ব্যক্তি জড়িত হৈ আছে তেওঁলোকক মই সাৱধান কৰি দিব বিচাৰিছোঁ তেওঁলোকে এই কাৰ্য বন্ধ কৰক ছ'চাইটি ভালৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ শিকক এইবিলাক বন্ধ হ'ব লাগে আৰু আমি কৰিমগঞ্জ আৰক্ষী এই দিশত আমি সদা সতৰ্ক হৈ আছোঁ আৰু তেওঁলোকৰ এগেইনষ্টত যিবিলাক ব্যক্তি ইয়াৰ লগত জড়িত থাকে বা আছে বা থাকিব তেওঁলোকৰ এগেইনষ্টত আমি ষ্টাৰ্ণ একশ্যন লোৱা